started this program. First of all, we are starting a good, proud moment in our school. We are start a felicitating program. First of all, I would like to request Mr. Principal, our Principal Ali Hussain Mondal, to felicitate with a Fulan Gamosa by Anisur Yasir Ahmed. Next, I would like to request our Vice Principal to felicitate with a Fulan Gamosa by Nekibul Islam. Now I would like to request Inamul Islam. Mutaleb Sheikh to felicitate by a Gamosa with our principal. Once again, now I would like to request Mutaleb Sheikh to felicitate with a Shorai. Once again, now I would like to request with our Vice Principal sir. মই মানে এবাৰ নিট পৰীক্ষাত মানে 657 মাৰ্ক উত্তৰণ কৰিছো আউট অফ 720 আৰু মই 7 ষ্টাৰ জাতীয় বিদ্যালয়ৰ পৰা 10 ক্লাছ 10 পৰ্যন্ত পঢ়িছিলো তাৰ পিছত আজমলৰ পৰা পঢ়িছিলো আৰু আজমল কলেজৰ পৰা এবাৰ মই আজমল সুপাৰ 40 পৰা তাতে মানে ধুবুৰী চেণ্টাৰৰ পৰা এক্সাম দি 657 মাৰ্ক প্ৰাপ্ত কৰিছো এটো এটা ভাল মাৰ্ক বুলি কোৱা হয় আৰু এতিয়া মানে মই এমবিবিএছ ৰ কাৰণে এডমিশন ল'ব বিচাৰিছো মোক ইয়াৰ মতাৰ কাৰণে 7 ষ্টাৰ জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল আৰু সকলো টিচাৰে মোৰ ফালৰ পৰা ধন্যবাদ প্ৰদান কৰিছো মই এতিয়া এই যে গাঁৱৰ পৰা স্কুলৰ পৰা নপৰিলে আজি ইয়াত আহিব নোৱাৰিলহেঁতেন এই টিচাৰ সকলে মোক ইমান ভাল কৰি পঢ়াইছিলে যে মই মেট্ৰিকত একটা ভাল নাম্বাৰ লৈ আজমল কলেজত গৈ তাতে ভাল নম্বৰ লৈ নিটত ভাল নম্বৰ লৈ একটা ডক্টৰ হ'ব বিচাৰিছো মোৰ ইমান হৰৰ পৰা ইচ্ছা নাছিল মানে মোৰ ইচ্ছা ইমান নাছিল মোৰ বাপাৰ ইচ্ছা মানে মোৰ পিতা বহুত ইচ্ছা আছিল মোক একটা ডক্টৰ বনাব বুলি তাৰ কাৰণে মই মেহনত কৰিছো ভাল কৰি পঢ়ক ইমান টাপ নহয় কিমানে ভাবে মই আসামিজ মিডিয়ামত পঢ়ি আছো ভৱিষ্যতে গৈ পাম না নাই ইমান টাপ নহয় ভাল কৰি পঢ়ক দিনত মানে কনসিস্টেন্সি পঢ়ি থাকক দিনত 4 ঘণ্টা পঢ়ক 5 ঘণ্টা পঢ়ক কনসিস্টেন্সি পঢ়ি থাকক আৰু আপোনাৰ মানে ৰিজাল্ট আহি যাব ৰিজাল্টৰ ভৱিষ্যত নভাবক কনসিস্টেন্টলি পঢ়ক আপোনাৰ গাৰ্জিয়ানৰ লৈ দেখক মানে গাৰ্জিয়ানে কিমান কষ্ট কৰি পঢ়াই আছে হেটো ভাবিলে হৈ যাব হয় আজি মই এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে বৰকৈ গৌৰৱান্বিত আনন্দিত উৎফুল্লিত কাৰণ হৈ যোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষাত আমাৰ এইখন বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ মুতালেব শেখ আমাৰ এই ডিস্ট্ৰিক্টৰ ভিতৰত ক'বলৈ গ'লে এইবাৰে প্ৰথম আমাৰ এইখন বিদ্যালয়ৰ পৰা পঢ়ি যোৱা ছাত্ৰ কৃতকাৰ্যতা অৰ্জন কৰিছে সেইকাৰণে আমি বৰকৈ আনন্দিত আৰু আমি আশা কৰোঁ যাতে ভৱিষ্যতে তেওঁ ভালকৈ পঢ়া শুনা কৰে ভালকৈ আৰু পঢ়া শুনা কৰি আমাৰ এইখন 7 ষ্টাৰ জাতীয় বিদ্যালয় তথা আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ কাৰণে সেৱা আগবঢ়াব পাৰে এইখিনি আমি আশা কৰোঁ আৰু এখেতক আজি আমি এই উদযাপন যে কৰিলোঁ
মানে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এইখন বিদ্যালয়ৰ বা আমাৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে গৰীব দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীসকলে এইখিনি চাই যাতে তেওঁলোকে উৎসাহ উদ্দীপনা বেছি বাঢ়ি যায় আৰু তেওঁলোকেও ফলো কৰি যাতে ভৱিষ্যতে নিজৰ জীৱনটো ভাল পথত আগবাঢ়ি লৈ যাব পাৰে আৰু আমাৰ ছাত্ৰসকলে যিসকলে পঢ়া শুনা এক্সামত পাছ কৰাৰ পিছতো এই শিক্ষাগুৰুসকলৰ প্ৰতি থকা ভক্তি শ্ৰদ্ধা সেইবিলাক পাৰ হৈ যোৱাৰ পিছত ৰেজাল্ট পোৱাৰ পিছতো অটুট থাকে আগৰ দৰেই অটুট থাকে আৰু এইখিনি যেতিয়া এই শিক্ষকসকলৰ প্ৰতি যিটো মানে ভক্তি শ্ৰদ্ধা আৰু তেওঁলোকৰ যিটো মেধা থাকে একেলগে লগ লগাই যেতিয়া 100% ষ্টাডিত ফ'কাছ কৰে তেতিয়াই ৰেজাল্টটো ছাকচেছ হয় বুলি আমি ভাবোঁ আৰু শিক্ষকসকলৰ সেইকাৰণে আমি আমাৰ ছাত্ৰ যে মোতালেব তেখেতক আমি অশেষ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ যাতে তেওঁ ছাকচেছ হৈ জীৱনত ভাল মানুহ হৈ ভাল এজন সুচিকিৎসক হ'ব পাৰে আৰু সমাজৰ সেৱা শুশ্ৰূষা আগবঢ়াব পাৰে আৰু আমাৰ এই অঞ্চলৰ তথা আমাৰ এই 7 ষ্টাৰ জাতীয় বিদ্যালয়ৰ যাতে সুনাম বজাই ৰাখিব পাৰে।